Hello, my dear friend. মই এতিয়া স্কুলৰ পৰা আহি এই এলেকাটোৰ ওচৰলৈ আহিছিলোঁ। মোৰ কেইটামান বস্তু বনাব দিছোঁ, এই ল'ৰাটোৰ লগত কথা পাতিলোঁ। ল'ৰাটোৰ যাতে আৰু এক্সিডেণ্ট হৈছে, এই গাড়ীটো যাব মানে মোৰ এনেকুৱা হয়, মোৰ ঘৰত এতিয়া মতা মানুহ নাই না, চব ক্ষেত্ৰতে ময়ে দৌৰিব লগা হয়। মতা কাম হ'লেও মাইকী কাম হ'লেও দৌৰ মাৰিব লগা হয়। এতিয়া সেই গেটত গ্ৰিল দুটামান বনাবলৈ কৈছোঁ, সেই গ্ৰিলকেইটা বনাবৰ কাৰণে বেচাৰটো এক্সিডেণ্ট হৈ পৰি আছিলে যে আজি 6 মাহ। দিগদাৰ কৰা নাই, সিও সুস্থ হওক কৈ পেলাই ময়ো একো কোৱা নাই। কাৰণ মানুহৰ দুখ দেখিলে অলপ ধৈৰ্যও ধৰিব লগা হয়। ধৈৰ্য নধৰিলে মানৱতাটো নাথাকে। একো কোৱা নাই, ল'ৰাটোক ভাল হৈ লোৱা সোনকালে অলপ। আৰু তোমাৰ মা আছে যেতিয়া পৃথিৱীখন দেখাইছে, পুৱা গধূলি মাকৰ সন্মান কৰি মাকৰ আশীৰ্বাদ ল'বলৈ কৈছোঁ। কাৰণ গুৰু গোসাঁই নামানিলেও আহোঁতে যাওঁতে কিছুমান তেনেকুৱা হৈ যায় আৰু ভাল হয়। কষ্ট খাব লগা হয়, তথাপিও ভাল হয়। সেইকাৰণে ৰাতিপুৱা উঠি গুৰু গোসাঁই মানিবা বুলি উপদেশ এটা দি থৈ আহিছোঁ। এতিয়া তাৰপিছত কৈছে মাহী, মই তেনেকুৱা নহয়, মই ভালেই, এইবোৰ কৈছে। ঠিকে আছে, টাটা বাই বাই, থেংক ইউ।